কাৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য বিজেপি চৰকাৰে কা বিধি বলবৎ কৰাৰ পাছতেই ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ ৰাজ্যৰ সৰ্বত্ৰে দেখা পোৱা গৈছে কাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু তাৰ মাজতে ৰাজপথত সংবাদমেল সম্বোধন কৰিলে শৃংখল চলিহাই কালিলৈ শিৱসাগৰত বীৰ লাচিত সেনাৰ গণ সত্যাগ্ৰহ কাইলে গণ সত্যাগ্ৰহ হ'ব কাইলে ৰংঘ বাকৰিত আমি হেংলাঙৰ আগত শপত খাম কোনো কাৰণত কা আমি মানি নলওঁ বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ'ব প্ৰয়োজন হলে ৰঙালী বিহুৱে নেপাতো বুলিও মন্তব্য কৰিলে শৃংখল চলিহাই আৰু ৰঙালী বিহু আহি আছে প্ৰয়োজনতে এবাৰ খিলন দিয়া মানুহ আমি ৰঙালী বিহু নেপাতো ইতিমধ্যে কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ চৌদিশে আৰু তাৰ মাজতে সংবাদমেল সম্বোধন কৰি শৃংখল চলিহাই কলে যে প্ৰয়োজন হলে দিল্লীলৈ যাম অসমীয়া খিলঞ্জীয়া ৰাইজক ভোট বৰ্জনৰো আহ্বান কৰিলে শৃংখল চলিহাই বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ'ব বিজেপি চৰকাৰে কা বিধি বলবৎ কৰাৰ পাছতেই ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে এই প্ৰতিবাদ অসমীয়া ৰাইজে ঘৰ বাৰী হেৰুৱাই ৰাজপথত থাকিব লাগিব বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই ৰাজপথত প্ৰেছমিট দিয়া আমাৰ এইটোৱে যুক্তি আমি এক প্ৰতীকী প্ৰতিবাদৰ জৰিয়তে বুজাব বিচাৰিছো যে অসমৰ মানুহে ঘৰ বাৰী হেৰুৱাই এদিন ৰাজপথত থাকিবলগীয়া অৱস্থা হ'ব যদি কাখন বলবৎ কৰে ইতিমধ্যে কৰিছে আৰু যদিহে প্ৰয়োজন হয় দিল্লীলৈও যোৱাৰ হুংকাৰ দিলে শৃংখল চলিহাই ৰাজনীতিতকৈ জাতি ডাঙৰ হয় আৰু সকলো বিৰোধী ৰাজনৈতিক নেতাক কা আন্দোলনত জপিয়াই পৰিবলৈও আহ্বান জনালে শৃংখল চলিহাই অসমীয়া খিলঞ্জীয়া ৰাইজক এইবাৰ ভোট বৰ্জনৰো আহ্বান জনাইছে আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ'ব বুলিও জনাইছে শৃংখল চলিহাই প্ৰয়োজনত বাপুতি সাহোন ৰঙালী বিহুৱে নেপাতো বুলিও মন্তব্য কৰাৰ দেখা গ'ল শৃংখল চলিহাক আৰু ৰাজপথত এনেদৰে সংবাদ মেল দিয়াৰো তেওঁ বৰ্ণনা কৰিলে যে কিয় সংবাদ মেল দিব লগা হ'ল সেই বিষয়ে তেওঁ মন্তব্য কৰিলে সংবাদ মেলতে